লহৰ কৃষ্ণলৈ স্বাগতম জনাই ভাৰতীয় সংস্কৃত পৰিচয়ৰ চতুৰ্থ শ্ৰেণীৰ আজি দ্বিতীয় পাঠটো আৰম্ভ কৰা হৈছে। গতিকে পাঠটোৰ অনুবাদ আৰু প্ৰশ্নোত্তৰ চাই যাওক। ইহ পাঠঃ ইয়াত ত্ৰম, উয়ম, অহম, বয়ম এইকেইটা শব্দৰ প্ৰয়োগ কেনেধৰণে হৈছে তাক দেখুওৱা হৈছে। ত্ৰম মানে হ'ল তুমি, উয়ম মানে তোমালোক, অহম মানে মই আৰু বয়ম মানে আমি। পাঠটোৰ অনুবাদ কৰি তোমালোকক পঢ়ি দিছোঁ। লগতে পাঠটোৰ প্ৰশ্নোত্তৰসমূহ কৰা আছে। আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিবা। এছহ জলাশয়ঃ এইটো জলাশয় বা সৰোবৰ। অত্ৰ বৃক্ষাঃ সন্তি ইয়াত গছ গছনি আছে। অত্ৰ কমলানি বিকশন্তি ইয়াত পদুম ফুলবোৰ ফুলি আছে। অত্ৰ বালিকা কিৰতি ইয়াত ছোৱালীজনীয়ে খেলিছে। বালকঃ অপি কিৰতি ল'ৰাজনেও খেলিছে। খগাঃ কুজন্তি শহাবোৰ চৰি আছে। হংসাঃ তৰন্তি হাঁহবোৰে সাঁতুৰি আছে। অহম অপি অত্ৰ খেলামি ময়ো ইয়াত খেলিছোঁ। ভ্ৰমামি ফুৰিছোঁ। গায়ামিছ আৰু গাইছোঁ। উয়ম অপি খেলথ ভ্ৰমথ গায়থ চ তোমালোকেও খেলিছা, ঘূৰিছা আৰু গাইছা। সুৰভিঃ তব নাম কিম তোমাৰ নাম কি? গৌৰৱঃ মম নাম গৌৰৱঃ মোৰ নাম গৌৰৱ। তব নাম কিম তোমাৰ নাম কি? সুৰভি মম নাম সুৰভিঃ মোৰ নাম সুৰভি। সুৰভিঃ গৌৰৱঃ ত্বং কিং কৰোষি গৌৰৱ তুমি কি কৰিছা? গৌৰৱঃ সুৰভি অহং পঠামি সুৰভি মই পঢ়িছোঁ। ত্বং কিং কৰিষি তুমি কি কৰিছা? সুৰভি অহম অপি পঠামি ময়ো পঢ়িছোঁ। গৌৰৱঃ সুৰভি কিং ত্বং গায়সি সুৰভি তুমি গাইছা নেকি? সুৰভি আম হয় অহং গায়ামি নৃত্যামি খেলামি মই গাইছোঁ, নাচিছোঁ আৰু খেলিছোঁ। ভ্ৰমামিছ আৰু ঘূৰিছোঁ। ত্বং কিং ত্বং ন গায়সি কি তুমি গোৱা নাই নেকি? গৌৰৱঃ আম হয় অহম অপি গায়ামি ময়ো গাইছোঁ। পৰম অহম ন নৃত্যামি কিন্তু মই নচা নাই। আচাৰ্যঃ আচাৰ্য বালকাঃ উয়ং কিং কুৰুথ হে ল'ৰাসকল তোমালোকে কি কৰিছা? বালকাঃ ল'ৰাসকল আচাৰ্য বয়ং খেলামঃ আমি খেলিছোঁ। আচাৰ্যঃ বালকাঃ কিং উয়ং ন পঠতঃ ল'ৰাহঁত তোমালোকে কি পঢ়া নাই নেকি? বালকাঃ আচাৰ্যঃ বয়ং প্ৰাতঃ পঠামঃ আমি ৰাতিপুৱা পঢ়োঁ। শিক্ষিকা ছাত্ৰাঃ উয়ং কিং কুৰুথ ছাত্ৰীসকল তোমালোকে কি কৰিছা? ছাত্ৰাঃ বয়ং পঠামঃ আমি পঢ়িছোঁ। শিক্ষিকা কিং উয়ং খেলথ কি তোমালোকে খেলিছা নেকি? ছাত্ৰাঃ নহি আচাৰ্যে নহয় আচাৰ্য বয়ং প্ৰাতঃ পঠামঃ আমি ৰাতিপুৱা পঢ়োঁ। সায়ং খেলামঃ আৰু সন্ধ্যা সময়ত খেলোঁ। গতিকে পাঠটোৰ অনুবাদ আৰু পঢ়াখিনি এয়াই। তোমালোকে পিছৰ প্ৰশ্নোত্তৰখিনি চাই যোৱা।
নমো নমঃ। আজিলৈ পাঠ সামৰিছোঁ। তোমালোকে চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।